হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি DSSৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যিহেতুকে ডিছকাছ কৰি আছিলোঁ, তাৰ এখন পেপাৰৰ আজি কুৱেশ্যন নম্বৰ 26ৰ পৰা ডিছকাছ কৰিম। যিহেতুকে এইখন কুৱেশ্যন পেপাৰ টোটেল 50টা কুৱেশ্যন আছিলে, তাৰ 25টা কুৱেশ্যন আমি অলৰেডি ডিছকাছ কৰি গৈছোঁ। আজি আমি কুৱেশ্যন নম্বৰ 26ৰ পৰা 50লৈকে ডিছকাছ কৰিম। আশা কৰোঁ আপোনালোকে এই ছিৰিজটোৰ আগৰ ভিডিঅ'খিনিও চাই আহিছে, যিহেতুকে এক্সাম সম্ভৱতঃ অতি সোনকালেই হ'বই। চ' আপোনালোকে যাতে সকলোৱে ভাল ৰিজাল্ট কৰিব পাৰে, তাৰ কাৰণে কিন্তু PYQ বহুত ইম্পৰ্টেণ্ট হৈ পৰে। চ' আপোনালোকে ইয়াৰ আগৰ পাৰ্টখিনিও চাবলৈ নাপাহৰিব। পলম নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কিন্তু আপোনালোকে যদি এই ভিডিঅ'খিনিৰ পৰা লাভান্বিত হৈছে, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব। কুৱেশ্যন নম্বৰ 26, কেটাৰেক্ট ইজ এ ডিজিজ অফ। কেটাৰেক্ট কিহৰ ডিজিজ হয় সুধিছে, কোনটো অংগতনো হয়? লিভাৰ, টিথ, আই, ব্ৰেইন। চ' কেটাৰেক্ট ক'ত হয়? চকুত। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 27, হুইচ অফ দ্য ফলোয়িং হৰম'নছ ৰিডিউচ দ্য ব্লাড গ্লুক'জ লেভেল? কৈছে যে তলত দিয়া কোনটো হৰম'নেনো তেজত থকা গ্লুক'জৰ মাত্ৰা কমায়? ইনচুলিন, গ্লুকাগন, এণ্ড থাইৰক্সিন, এণ্ড এড্ৰিনেলিন। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? ইনচুলিন। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। আৰু সেইকাৰণে আপোনালোকৰ যেতিয়া মানে ডায়েবেটিছ ৰোগ হয়, তাত কি কৰা হয়? ইনচুলিনৰ ইনজেকশ্যন দিয়া হয়। Question number 28. Against which disease is the BCG vaccine given? BCG vaccine কিহৰ কাৰণে দিয়া হয় সুধিছে? Measles, typhoid, diphtheria and tuberculosis. So measles, টাইফয়েড, ডিপথেৰিয়া আৰু টিউবাৰকুলোছিছৰ ভিতৰত কোনটো বেমাৰৰ কাৰণে BCG ভেকচিনটো দিয়া হয়? একচুৱেলি টিউবাৰকুলোছিছৰ কাৰণে। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। আৰু আপোনালোকে মনত ৰাখিব, মেজেলিছৰ কাৰণে কি দিয়া হয়? MMR ইনজেকশ্যনটো দিয়া হয়। MMR। এই ইনজেকশ্যনটো MMR মানে কি? ইয়াতে নামটোতে ফুল ফৰ্মটো আছে। M মানে মেজেলিছৰ কাৰণে দিয়া হয়, আৰু এটা এমৰ মানে মাম্পৰ কাৰণে দিয়া হয়, আৰু R মানে ৰুবেলাৰ কাৰণে দিয়া হয়, মেজেলিছৰ কাৰণে দিয়া হয়, আৰু মাম্পৰ কাৰণে দিয়া হয়। নেক্সট কুৱেশ্যন নম্বৰ 29, হুইচ অফ দ্য ফলোয়িং ডাজ নট কণ্টেইন ডাইজেষ্টিভ এনজাইম? কৈছে যে ইয়াত থকা কোনটোৰ পাচক ৰস নাথাকে? গেষ্ট্ৰিক জুচ, চেলাইভা, পেনক্ৰেটিক জুচ এণ্ড বাইল। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? বাইল। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। Next question number 30. How many ventricles does a human heart have? কৈছে যে মানুহৰ হৃদপিণ্ডত কেইটানো নিলয় থাকে, মানে ভেন্ট্ৰিকলছ কেইটা থাকে? 1, 2, 3, 4. চ' মনত ৰাখিব, হিউমেন হাৰ্টত 4টা চেম্বাৰ থাকে। হিউমেন হাৰ্টত 4 চেম্বাৰ্ছ থাকে, আৰু ইয়াৰ দুটাকৈ থাকে। 2 ভেন্ট্ৰিকলছ থাকে আৰু 2 এট্ৰিয়াম থাকে। 2টা এট্ৰিয়াম আৰু 2টা ভেন্ট্ৰিকলছ। এট্ৰিয়ামকেইটা ক'ত থাকে? আপাৰ ছাইডে থাকে, ওপৰ ছাইডে লেফ্ট এট্ৰিয়াম আৰু ৰাইট এট্ৰিয়াম থাকে, আৰু তলত কি থাকে? লোৱাৰ ছাইডে লেফ্ট ভেন্ট্ৰিকল আৰু ৰাইট ভেন্ট্ৰিকলছ থাকে। আপোনালোকে মনত ৰাখিব। চ' ইয়াত সুধিছিলে যে ভেন্ট্ৰিকলছ কেইটা থাকে? চ' ভেন্ট্ৰিকলছ কেইটা থাকিব? 2টা। নেক্সট কুৱেশ্যন নম্বৰ 31. দ্য চিনোনম অফ ইলংগেট ইজ? চিনোনম মানে কি হয়? ছেইম মিনিঙৰ। ইলংগেটৰ ছেইম মিনিঙৰ কি হ'ব? লেন্থি, লেন্থেন, লঙিং, ইলেটেড। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? লেন্থেন। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 33 দিছে, দ্য এণ্টিনম অফ আৰ্টিফিচিয়েল। এণ্টিনম মানে কি আকৌ আছিলে? অপজিট মিনিঙৰ ৱৰ্ড ক'ব লাগে। আৰ্টিফিচিয়েল মানে কি? কিবা এটা বনাই থোৱা, মানে ধৰক ৰিয়েল নহয় সেইটো। ইয়াৰ অপজিটটো কি হ'ব? ট্ৰুথফুল, ফেইথফুল, ইণ্ডলেণ্ট এণ্ড জেনুইন। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? জেনুইন। জেনুইন মানে কি হয়? ৰিয়েল হয়, মানে যোনটো একচুৱেল হয় সেইটোৱেই। কুৱেশ্যন নম্বৰ 33. কমপ্লিট দ্য ইংলিছ প্ৰভাৰ্ব। ইংলিছ প্ৰভাৰ্বটো কমপ্লিট কৰিবলৈ দিছে। বেটাৰ ডেছ দেন নেভাৰ। বেটাৰ একেবাৰে নকৰাতকৈ কি হোৱা ভাল সুধিছে? কাম, গ', আৰ্লি, লেট। চ' কি হ'ব? বেটাৰ লেট দেন নেভাৰ। মানে কি হৈছে? একেবাৰে নোহোৱাতকৈ অকণমান দেৰিকৈ হোৱাই ভাল। নেক্সট দিছে, হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ভিক্সন? ভিক্সনৰ অপজিট জেণ্ডাৰনো কি হয় সুধিছে? ফক্স, স্পিনষ্টাৰ, ষ্টেলিয়ন এণ্ড ভাৰ্মি। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? ফক্স। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। মানে কি হয়? ফক্সৰ অপজিট কি হ'ব? ভিক্সেন। ঠিক তেনেদৰে আপোনালোকে স্পিনষ্টাৰটো ক'ব পাৰিবনে? স্পিনষ্টাৰৰ কাৰণে কি হ'ব? বেচেলৰ। নেক্সট কুৱেশ্যন দিছে, হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ফৰগেট? ফৰগেট মানে কি? পাহৰি যোৱা। ইয়াৰ পাষ্ট টেন্সটো কি হ'বনো সুধিছে? ভূতকালত কি হ'ব? ফৰগেটিং, ফৰগটেন, ফৰগট এণ্ড ফৰগেট। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? ফৰগট। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ব? ফৰগটেন। ফৰগেট, ফৰগট আৰু ফৰগটেন।
So next question দিছে question number 36 ইয়াত কি কৈছে correct preposition বহাবলৈ কৈছে questionটো অলপ blur হৈ আছে আপোনালোকে হয়তো ধৰিব পৰা নাই মই পঢ়ি দিছো she is sitting dash the rock কৈছে যে তাই পাথৰত বহি আছে পাথৰ কি হ'ব পাথৰৰ ভিতৰটো বহিব নাই পাথৰৰ ওপৰত বহিব লাগিব সো কি হ'ব around of in on সো কি হ'ব পাথৰৰ ওপৰত বহাটো on হ'ব অপচন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন দিছে হোৱাট ইজ দ্য গ্ৰুপ অফ কাউজ কল এখিনিমান গৰু যদি একেলগে তেওঁ কি বুলি কোৱা হয় সুধিছে টিম পেক হাৰ্ড এণ্ড আৰ্মি সো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব হাৰ্ড অপচন নম্বৰ চি ইজ কাৰেক্ট নেক্সট দিছে এ পাৰ্চন হু মেন্স দ্য শ্বুজ ইজ কল বাটলাৰ কবলাৰ টেইলৰ এণ্ড চেইলৰ সো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব কবলাৰ অপচন নম্বৰ বি ইজ কাৰেক্ট আপোনালোকে কোনজন কি কাম কৰা মানুহজনক কি বুলি কোৱা হয় এই সকলোখিনিৰ ওপৰত এটা ভিডিঅ' অলৰেডি বনাই থোৱা আছে আপোনালোকে সেইটো মোৰ চেনেলত গৈ চাব পাৰিব এই পাৰ্টখিনি বহুত ইম্পৰ্টেণ্ট হয় সো আপোনালোকে এইখিনি চাবলৈ নাপাহৰিব নেক্সট কুৱেশ্যনটো দিছে ফিল ইন দ্য ব্লেংকছ উইথ দ্য প্ৰপাৰ ডিটাৰমিনাৰ বহাব লাগে দ্য পেচিফিক ইজ ডেছ অ'চিয়ান অফ দ্য ৱৰ্ল্ড এ এন দ্য ওৱান সো কি হ'ব দ্য পেচিফিক ইজ এন অ'চিয়ান অফ দ্য ৱৰ্ল্ড অপচন নম্বৰ বি ইজ কাৰেক্ট মানে কি হৈছে পেচিফিক এখন ৱৰ্ল্ডৰ এখন সাগৰ হয় মহাসাগৰ নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ বেড ছুপাৰলেটিভ মানে কি একদম বেছিকৈ হয় যদি সেইটো কি বুলি কোৱা হয় সুধিছে বেড বেষ্ট ৱৰ্ষ্ট ৱৰ্ছ এণ্ড বেডেণ্ট সো ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ৱৰ্ষ্ট WORST অপচন নম্বৰ চি ইজ কাৰেক্ট সো এইকেইটা কি হয় ফাৰ্ষ্টে বেড তাৰপিছত কি হ'ব ৱৰ্ছ আৰু একদম লাষ্ট কি হয় ৱৰ্ষ্ট যিটোক আমি কি বুলি কওঁ ছুপাৰলেটিভ নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 41 ইয়াৰ পৰা আপোনালোকৰ মেথছৰ পাৰ্টটো ষ্টাৰ্ট হৈছে আপোনালোকে ভালদৰে মন দি চাব আৰু আপোনালোকে নিজেও কপিখনত নোট কৰি যাব simplify and choose the correct answer কৈছে যে এটো simplify কৰিব দিছে ইয়াত কি দিয়া আছে 3 plus 6 minus 3 into 5 plus 5 মানে কি দিয়া আছে 3 plus 6 minus 3 into 5 plus 5 এতিয়া সক আপোনালোকে এটো যদি ভালদৰে মন কৰে এটো সদায় মনত ৰাখিব বডমাছ ৰুল দৰে BODMAS আৰু সদায় লেফটৰ পৰা ৰাইটলৈ যাব মানে ফাৰ্ষ্টে ব্ৰেকেট থাকিলে ব্ৰেকেটটো সলভ কৰিব তাৰপিছত অফ তাৰপিছত ডিভিজন তাৰপিছত মাল্টিপ্লিকেশ্যন তাৰপিছত এডিশ্যন আৰু তাৰপিছত সাবষ্ট্ৰেকশ্যন এটা ইয়াত সক ব্ৰেকেট নাই কিন্তু অনলি মাল্টিপ্লিকেশ্যনটো আছে সো আমি ফাৰ্ষ্টে মাল্টিপ্লিকেশ্যনৰ পাৰ্টটো সলভ কৰিম 3 plus 6 আৰু 3 into 5 মানে আমাৰ 15 plus 5 এতিয়া আমি যদি এইকেইটা প্লাছ কৰোঁ কিমান পাম 6 plus 9 plus 5 মানে 14 আৰু minus 15 এতিয়া প্লাছে মাইনাছে কি হ'ব মাইনাছ আৰু ডাঙৰটো আগত যেহেতুকে মাইনাছ আছে মাইনাছ 1 সো এইটো সক মই কাৰেক্ট আনসাৰটো -1 পালো কিন্তু অপচনত আপোনালোকৰ -1টো নাই সো আপোনালোকে হয়তো ইয়াত সিম্বলত কিবা এটা ভুল থাকিব পাৰে নহলে অপচনত কিবা এটা ভুল থাকিব পাৰে কিন্তু কাৰেক্ট আনসাৰ কিমান হ'ব -1 ইয়াৰ নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 42 ইফ দ্য কষ্ট অফ পটেটো ইন দ্য মাৰ্কেট ইজ 40 per kg what will be the cost of 3.5 kg of the potato কৈছে যে মাৰ্কেটত 1 kg পটেটোৰ দাম কিমান হয় 40 টকা মানে 1 kg দাম হৈছে 40 rupees তেতিয়া কৈছে যে আমি 3.5 kg যদি কিনিবলৈ হয় তেতিয়া কিমান টকা ভৰিব লাগিব 3.5 kg কাৰণে আমি কিমান হ'ব সদায় আপোনালোকে এতিয়া যদি বেছিটো উলিয়াবলৈ হয় মাল্টিপ্লাই কৰিব 1 kg 40 টকা আছে 3.5 টো কাৰণে আমি কি কৰিম এটো মাল্টিপ্লাই কৰিম এটা 3.5 টো সক আপোনালোকে সিম্পলিফাই কৰি লব কিমান হ'ব তলত 2 ওপৰত কিমান হ'ব 3 2 6 plus 1 মানে 7 এটো কেনেকৈ কৰিলে গম পালে নহয় আপোনালোকে 3.5 থাকিলে কি কৰিব তলত একেটাই থাকিব ডিনোমিনেটৰটো ওপৰত কি কৰিব এ দুটা ইনটু কৰিব 3 2 6 আৰু ওপৰত লগত প্লাস কৰিব 1 মানে 7/2 এটা আপোনালোকে এটো সলভ কৰিলে হল 220 * 40 আৰু 20 into 7 থাকিলে মানে 140 rupees so 3.5 kg দাম কিমান হ'ব 140 rupees option number D is correct next so question number 43 subtract the 2.33 from the 70.333 and choose the correct answer it is just আমি minus কৰিব লাগে এটো তেনে ইজি হয় কিমানৰ পৰা কৰিবলৈ কৈছে 70.333 পৰা আমাক minus কৰিবলৈ কৈছে 2.33 এটো আপোনালোকে সকলোৱে হয়তো জানে অকল জাস্ট পইণ্টৰ তলৰে পইণ্টটো পাতিব 3 पर 3 গলে 0 3 पर 3 গলে 0.68 so কিমান হ'ব 68.003 option number B is correct next question to say in a school there are 1000 students 40% of which are girls what is the number of girls কৈছে যে এখন স্কুলত টোটাল স্টুডেন্টস কিমান আছে 1000 জন টোটাল আছে 1000 জন আৰু তাৰ 40% হৈছে গাৰ্লছ
তেতিয়া কৈছে যে নাম্বাৰ অফ কাৰ্ছ কিমান তো 1000ৰ 40% আমি কেনেকৈ উলিয়াম 1000ৰ 40% মানে 1000ৰ লগত 40% আমি যিহেতুকে পাৰ্চেণ্টেজত আছে আৰু ভেলুলৈ নিব লাগে চ' 40 ডিভাইডেড বাই কিমান কৰিব 100 মনত ৰাখিব পাৰ্চেণ্টেজৰ পৰা যেতিয়াই ভেলুলৈ নিবলৈ হয় তেতিয়া আপোনালোকে কি কৰিব সদায় 100 এদি ডিভাইড কৰিব ডিভাইডেড বাই 100 কৰিব চ' এইটো আমি সলভ কৰিলে হ'ল 0 0 কেনসেল আউট হ'ল তেতিয়া আমি কিমান পালোঁ 400 চ' কিমানজনী ছোৱালী আছে 400 অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট কুৱেশ্যনটো দিছে চাওক কুৱেশ্যন নম্বৰ 45 হয় এইটো 1 person can consume 150 গ্ৰাম অফ ৰাইচ কৈছে যে এজন পাৰ্চনে 150 গ্ৰাম ৰাইচ খায় ইফ 120 পিপুল আৰ ইনভাইটেড টু এ লাঞ্চ কৈছে যে 120জন মানুহক যদি লাঞ্চৰ কাৰণে ইনভাইট কৰা হয় দেন হাউ মাছ ৰাইচ উইল হেভ টু বি পাৰ্চেছড ফৰ দ্য লাঞ্চ কৈছে যে এজন মানুহে 150 গ্ৰাম ৰাইচ খায় যদিহে 120জন মানুহক মতা হয় তেতিয়াহ'লে কিমান মানে চাউল লাগিব সুধিছে ইয়াত কেজিত আছে মনত ৰাখিব চ' আমি জাষ্ট এইটো উলিয়াই ল'লেই হ'ল চ' 1 person consume কিমান খায় 150 গ্ৰাম অফ ৰাইচ খায় এতিয়া সুধিছে যে 120জন পাৰ্চনে কিমান খাব 120জন পাৰ্চনে কিমান খাব 120 ইনটু এজনে যিমান খায় 150 এইটো আমি আনসাৰ কিমান পাওঁ 18,000 গ্ৰাম মনত ৰাখিব এইটো আমি গ্ৰামত পালোঁ বাট আনসাৰটো আমাৰ কিহত আছে কেজিত চ' আমি জানো যে কি নাও আমি কি জানো 1000 গ্ৰাম ইকুৱেলছ টু আমি কিমান পাওঁ 1 কেজি যিহেতুকে আমি কেজিত আনসাৰটো উলিয়াব লাগে দেয়াৰ ফৰ 1 গ্ৰাম ইকুৱেল টু 1/1000 দেয়াৰ ফৰ 18,000 গ্ৰাম ইকুৱেল টু আমাৰ কিমান হ'ব 18,000 ডিভাইডেড বাই 1000 আপোনালোকে এইটো কনভাৰ্জনটো ইজিলি কৰিব পাৰে মই জাষ্ট আপোনালোকে বুজি পাবৰ কাৰণে অলপ লং ফৰ্মত কৰি দেখাইছোঁ 0 0 কেইটা কেনসেল আউট হ'ব চ' আপোনালোকৰ কিমান থাকিবগৈ 18 কেজি চ' 120জন মানুহক খুৱাবলৈ কিমান ৰাইচ লাগিব 18 কেজি চ' অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আশা কৰোঁ আপোনালোকে কুৱেশ্যনখিনি ভালদৰে বুজি পাই গৈছে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গয়ো কোনোবাই যদি এইবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকক এই চেনেলটোৰ লিংকটো দিবলৈ খালি নাপাহৰিব Question number 46 to দিছে divide 300 by 37.5 and choose the correct answer আমাক কি কৰিবলৈ কৈছে 300 ক ডিভাইড কৰিবলৈ কৈছে 37.5 এদি এইবিলাক কুৱেশ্যন তেনে ইজি হয় চক জাষ্ট কি কৰিব আপোনালোকে 300 কৰিব তলৰ 37.5 টোক আমি কি কৰিম এনেকৈ লিখিব পাৰিম নে পইণ্টটো আঁতৰালে কিমান হ'ব ডিভাইডেড বাই 10 ডিভাইডেড বাই 10 কিয় আহিব যিহেতুকে এটাৰ আগত পইণ্টটো আছে এতিয়া আমি যদি এটোক লিখো এনেকৈ লিখিব পাৰিম নে 300 ইনটু তলত ডিভাইড হৈ আছে মাল্টিপ্লাই কৰিলে কি হ'ব উল্টা হৈ যাব ৰিভাৰ্স হৈ গ'লে কিমান হ'ব 10/375 এতিয়া জাষ্ট আমি এটো কেনসেল আউট কৰিলে হৈ গ'ল আপোনালোকে কেনসেল আউট কৰিব পাৰিব ফাৰ্স্ট স্টেপ 5 এদি যাব 5 6 * 30 এটো গুটেটো গ'ল মানে 60 * 300 হ'ব আৰু এইফালেও তেনেকৈ 75 75 * 375 আকৌ আপোনালোকে 5 এদি কেনসেল আউট কৰিব পাৰিব 5 1 * 5 5 2 * 10 আকৌ এইফালৰ পৰা 5 1 * 5 5 5 * 25 আকৌ আপোনালোকে কেনসেল কৰিব পাৰিব তেনেকৈ 5 3 * 15 5 2 * 10 আৰু এইফালে আপোনালোকৰ 12 টো আছে 3 4 * 12 সো আমি কিমান পালোগে 4 2 * 8 কারেক্ট আনসার কিমান হ'ব 8 অপশন নম্বৰ এ ইজ কারেক্ট ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ আহোঁ আশা কৰোঁ আপোনালোকে এইখিনিলৈকে ভালদৰে বুজি গৈ আছে ইফ 3 men can complete a job in 1 day কৈছে যে তিনজন মানুহে এটা কাম এদিনত শেষ কৰিব পাৰে how many days will one man require to complete the job যদি এজন মানুহে কাম কৰে কিমান দিন লাগিব সুধিছে এটো কাৰণে সাধাৰণ আপোনালোকে ফৰ্মুলা এটা মনত ৰাখিব হেতু হৈছে কি MDS মছলাটো আপোনালোকৰ মনত আছে নহয় চাগে MDS মছলাটো ডিভাইডেড বাই 12 আৰু ইকুৱেল টু এফালেও M1 D1 H1 ডিভাইডেড বাই W1 লিখিব এতিয়া কেজন M মানে মেন D মানে ডে H মানে আৱাৰ W মানে ৱৰ্ক এফালেও সেম বুজাব M মানে মেন কেজন কৈছে তিনজন মানুহে কিমান দিনত কামটো কৰিব পাৰে বুলি কৈছে 1 ডে আৱাৰটো দিয়া নাই আমি আৱাৰটো লিখো আৰু ৱৰ্ক কি সেম কাম কৈছে যেহেতুকে সো WW দুইটাটা কেনসেল আউট হ'ব আমি নিলিখিলে হ'ব আৰু এফালে কেজন মানুহে কৰিব পাৰে বুলি কৈছে এজন মানুহে কিমান দিনত কৰিব পাৰে মানে x ৰ ভ্যালুটো আমি উলিয়াব লাগে সো x ৰ ভ্যালুটো আমি পাই গ'ল কিমান 3 1 * 3 আৰু এফালে x সো এজন মানুহে কাম কৰিবলৈ হলে কেদিন লাগিব 3 দিন
নেক্সট কুৱেশ্যনটো দিছে 48 হুইচ অফ দ্য ফলোয়িং নাম্বাৰ্ছ ইজ এ পাৰফেক্ট স্কুৱেৰ চ' পাৰফেক্ট স্কুৱেৰ মানে কি বুজায় দুটা ছেইম নাম্বাৰ মাল্টিপ্লাই কৰি আমি নাম্বাৰটো পাব লাগিব যেনেকৈ 27ক আমি দুটা ছেইম নাম্বাৰ মাল্টিপ্লাই কৰি নাপাওঁ 81টোক কিন্তু পাম আমি কিমান পাম 9 × 9 81 চ' পাৰফেক্ট স্কুৱেৰ কোনটো হ'ব 81 নেক্সট কুৱেশ্যন নম্বৰ 49 এ ছাম অফ 15,000 ইজ বৰ'ড বাই এ পাৰ্চন at an interest rate of 10% per annum for the 2 years. What will be the simple interest? মনত ৰাখিব simple interest সুধিছে on the borrowed amount after 2 years. কৈছে যে এজন মানুহে 15,000 টকা ধাৰলৈ ল'লে আৰু কিমান ইণ্টাৰেষ্ট ৰেটত 10% ইণ্টাৰেষ্ট ৰেট পাৰ এনাম আৰু কিমান বছৰৰ কাৰণে ল'লে 2 বছৰৰ কাৰণে তেতিয়াহ'লে তেওঁ কিমাননো ইণ্টাৰেষ্ট ভৰিব লাগিব 2 বছৰৰ শেষত সুধিছে এইটো আপোনালোকে চিম্পল ইণ্টাৰেষ্টৰ জাষ্ট ফৰ্মুলাটো মনত ৰাখিব সেইটো কি হৈছে PRT/100 এই ফৰ্মুলাখিনি খালি ইম্পৰ্টেণ্ট হয় মনত ৰাখি যাব এতিয়া পি মানে কি প্ৰিন্সিপাল এমাউণ্ট মানে কিমান লৈছিলে তেওঁ কিমান লৈছিলে 15,000 ৰুপিজ আৰ মানে ৰেট অফ ইণ্টাৰেষ্ট কিমান 10% ইনটু টাইম মানে কিমান বছৰলৈকে লৈছে 2 বছৰৰ কাৰণে টাইমটো সদায় ইয়েৰত আছে দেই মনত ৰাখিব ডিভাইডেড বাই 100 0 কেইটা কেঞ্চেল আউট হৈ গ'ল আমি জাষ্ট এইটো মাল্টিপ্লাই কৰি দিলে হ'ল এইটো আমি আনচাৰ কিমান পাম 3,000 ৰুপিজ চ' তেওঁ 2 বছৰ শেষত কিমান ইণ্টাৰেষ্ট দিব লাগিব 3,000 মানে 15,000 টকাত দিব লাগিব আৰু 3,000 টকা এক্সট্ৰাকৈ দিব লাগিব অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট নেক্সট দিছে কুৱেশ্যন নম্বৰ 50 এইটো এইখন পেপাৰৰ শেষৰ কুৱেশ্যন ইয়াৰ পিছত আপোনালোকে চিন্তা নকৰিব আৰু পাৰ্ট লৈ আনি থাকিম আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনৰ চিৰিজ আনিম আপোনালোকে যাতে ভিডিঅ'খিনি অতি সোনকালে পায় তাৰ কাৰণে খালি চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব লাষ্ট কুৱেশ্যনটো আছে এ ট্ৰেইন ইজ মুভিং এট এ ইউনিফৰ্ম স্পীড অফ 90 km/h হাউ ফাৰ উইল ইট ট্ৰেভেল ইন 20 মিনিটছ কৈছে যে এখন ট্ৰেইনে 90 km/h যায় আৰু যদি ট্ৰেইনখনে 20 মিনিট যায় তেতিয়াহ'লে তেওঁ কিমান ডিষ্টেঞ্চটো যাব ট্ৰেইনখন কিমান ডিষ্টেঞ্চ যাব সুধিছে এইটোৰ কাৰণে জাষ্ট আপোনালোকে এটা ফৰ্মুলা মনত ৰাখিব আৰু সেইটো হৈছে কি স্পীড ইকুৱেল টু কি ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম এতিয়া আমাক স্পীডটো দিয়া আছে স্পীডৰ ভেলু কিমান দিয়া আছে আমাক 90 km/h 90 km/h ডিষ্টেঞ্চটো আমি উলিয়াব লাগে ডিষ্টেঞ্চৰ ভেলুটো এক্স হ'ল এতিয়া টাইম আমি লিখিব লাগে কিন্তু মনত ৰাখিব টাইমটো ইয়াত আছে মিনিটত কিন্তু আমি ইয়াত চাওক ইয়াতো আছে km/h মানে আৱাৰত আছে ঘণ্টাত আৰু ইয়াতো আছে কিলোমিটাৰ মানে আমি মিনিটটো কি হ'ব ফাৰ্ষ্টে আৱাৰলৈ আনিব লাগিব আৰু আমি যিহেতুকে জানো যে কিমান টাইম আমাক দিয়া আছিলে 20 মিনিট এতিয়া মিনিটৰ পৰা আৱাৰলৈ নিবলৈ সদায় কি কৰিব আপোনালোকে 60 দি ডিভাইড কৰিব তেতিয়াহ'লে কিমান হ'ব 20 ডিভাইডেড বাই 60 আৱাৰ 60 দি সদায় ডিভাইড কৰিব মানে সৰুটোৰ পৰা ডাঙৰলৈ নিবলৈ সদায় 60 দি ডিভাইড কৰিব টাইমৰ ক্ষেত্ৰত এতিয়া কিমান হ'ব 0 কেঞ্চেল হ'ব 2 3 = 6 মানে আমি আৱাৰত কিমান পালোঁ 1/3 আৱাৰ 1/3 এতিয়া আমি জাষ্ট এইটো সলভ কৰি দিম এক্সৰ ভেলু আমি কিমান পাম এইফালে যিহেতুকে 1/3 টো ডিভাইড হৈ আছে এইফালে গ'লে কি হ'ব মাল্টিপ্লাই 90 × 1/3 3 3 = 9 0 মানে কিমান হ'ব 30 এক্সৰ কিমান ভেলু কিমান পালোঁ 30 চ' কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব ট্ৰেইনখনে 20 মিনিটত 30 কিলোমিটাৰ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট এইটো কুৱেশ্যনটোৱে মানে কুৱেশ্যন নম্বৰ 15 আছিলে ইয়াতে এইখন পেপাৰ শেষ হৈছে ইয়াৰ পিছত পুনৰ এখন নতুন পেপাৰৰ সৈতে ডিছকাছ কৰিম আমি পুনৰ এটা ভিডিঅ'ত তাৰ কাৰণে খালি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং